হোমিওপেথিক চিকিৎসাৰ জৰিয়তে এলাৰ্জি ঠিক কৰিব পাৰি। আপোনাৰ যদি গেছৰ বেমাৰ প্ৰব্লেম, হজমৰ প্ৰব্লেম যদি কিবা কিবি হৈ আছে নহয়, তেতিয়াহ'লে আপোনাৰ চুলি সৰিবই। হোমিওপেথিকত সকলো বেমাৰৰ নিৰাময়ৰ ঔষধ আছে। যিকোনো টেঙাই বিষ এইবোৰ বিষ চিষবোৰ সদায় বঢ়ায়। কি কয়? মাইগ্ৰেইনক আমি ডেফিনেশ্যনে হয় মাইগ্ৰেইন ইজ এ চাইক'লজিকেল পেইন বুলি পেলাই। খুব বেছি যদি আপুনি লেপটপ মোবাইলত যদি আপুনি চাই আছে তেতিয়াহ'লে আপোনাৰ এই মাইগ্ৰেইনৰ প্ৰব্লেম হ'বই। পাইলছৰ চিকিৎসা আছে হোমিওপেথিকত। একদম খুব ভাল পাইলছৰ চিকিৎসা আছে। একেবাৰে খতম হৈ যাব। নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। বাৰ্তালাপলৈ চিকিৎসক আহি থাকে, আপোনালোকে গম পায়। আজি এনে এগৰাকী চিকিৎসক আহিছে, যিগৰাকী চিকিৎসকৰ ঘৰ হৈছে যোৰহাটত, আৰু যোৰহাটৰ তেখেত বাসিন্দা, লগতে যোৰহাটত তেখেতে চিকিৎসা সেৱা আগবঢ়ায়। কেৱল যোৰহাটৰ মানুহেই তালৈ নাযায়, সমগ্ৰ অসমৰ মানুহ যায়, আৰু অনলাইনৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষ আৰু পৃথিৱীৰ লগত তেখেতৰ এটা কানেকশ্যন আছে। আৰু তেখেত হৈছে ডক্টৰ অমলেন্দু ঘোষ ডাঙৰীয়া, আৰু তেখেত হৈছে এগৰাকী হোমিওপেথিক চিকিৎসক। গতিকে নমস্কাৰ জনাইছোঁ আকৌ এবাৰ। নমস্কাৰ। আমি দ্বিতীয়বাৰৰ বাবে বহিলোঁ বাৰ্তালাপত। হয়। ডক্টৰ অমলেন্দু ঘোষ ডাঙৰীয়া, মই কেইবাটাও আজি প্ৰশ্ন লৈ আহিছোঁ, কাৰণ এই সময়টো আমাৰ এনেকুৱা হৈছে ন, কাহ চৰ্দি এইবিলাক যে হৈ আছে, এলাৰ্জি তো মোৰো এলাৰ্জি হৈ আছে। হয়। ধূলি কিবা কিবি সোমাল, তো এতিয়ালৈকে মোৰ ভাল হোৱা নাই, আজি প্ৰায় 10-15 দিন হ'ল। হয়। এই পৰিৱেশটো অকল মোৰে নহয়, বহুতৰ দেখিছোঁ যে এলাৰ্জি হৈ আছে। তো হোমিওপেথিক চিকিৎসাৰ জৰিয়তে এলাৰ্জি ঠিক কৰিব পাৰিনে, ইয়াৰ ওপৰত কথা পাতিম আমি। তাৰপিছত আমি আমাৰ যিবিলাক পেইন হয়, জইণ্ট পেইন, এইটো কি বুলি কয়, আৰ্থৰাইটিছৰ ওপৰত আমি পাতিম। তেনেধৰণে হোমিওপেথিকৰ জৰিয়তে ভাল হ'ব পৰা আমাৰ ট্ৰিটমেণ্টৰ বিষয়ে আমি কথা পাতিবলৈ চেষ্টা কৰিম। তাৰ আগতে ভাবি লৈছোঁ যে হোমিওপেথিকক আমি কিয় বহুত ক্ষেত্ৰত যিটো স্থানত ৰাখিব লাগে, সেই স্থানত আমি নাৰাখোঁ। হোমিওপেথিক বুলি কোৱাৰ লগে লগে অকণমান লাহে লাহে হ'ব নেকি, টাইম লাগিব নেকি, এনেকুৱা এটা ধাৰণা চবৰে থাকে। তো আয়ুষ মন্ত্ৰালয়ৰ আণ্ডাৰতেই হোমিওপেথিকো আছে। আয়ুষ শব্দটোৰ পৰা যদি আৰম্ভ কৰোঁ, আপোনাক দিছোঁ, বুজাই দিয়ক মোক। সকলোকে নমস্কাৰ জনালোঁ। তো প্ৰথম কথা হ'ল আয়ুষ যিটো শব্দটো আছে, AYUSH, তো গোটেইটো শব্দ এটা এটা মেডিকেল চায়েন্স ডিন'ট কৰে। যেনেকা A ফৰ আয়ুৰ্বেদা, Y ফৰ ইউনানী, য়োগা, U ফৰ ইউনানী, S ফৰ সিদ্ধা, H ফৰ হোমিওপেথিক, তেনেকুৱা H ফৰ হোমিওপেথিক। তো ইয়াত কি হৈছে, আপোনাৰ গোটেইখিনি এটা এটা মেডিকেল চায়েন্স। তো গোটেইখিনিক একেলগে এটা প্লেটফৰ্মত অনাৰ কাৰণে আয়ুষ মন্ত্ৰালয়টো এইটো তেওঁলোকে ভাৰত চৰকাৰে সেইটো বনাইছে। ডক্টৰ অমলেন্দু ঘোষ ডাঙৰীয়াৰ লগত কথা পাতিম, আৰম্ভ হৈছেহে, যে হোমিওপেথিকত ধৈৰ্যৰ প্ৰয়োজন আছে। 1 নম্বৰ ধৈৰ্য লাগিব। 2 নম্বৰ আৰু এটা প্ৰশ্ন আছে, মই যাম এলাৰ্জিৰ ওপৰত মই কথা পাতিম। ধৈৰ্য 1 নম্বৰ হোমিওপেথিকত। 2 নম্বৰ আৰু এটা অভিযোগ আছে, হোমিওপেথিকত বহুত বেছি টেবলেট দৰৱ দিয়ে, সৰু সৰু গুটিৰ পৰা আৰম্ভ কৰি মানে সেই বগা টেমাকেইটাত, আৰু ইমানেই দিয়ে যে কোনটো কেতিয়া খাম, আহাৰৰ পিছত, আহাৰৰ আগত, মানে কনফিউজ হৈ যায়, 10টাই খাম নে 10টা বাকোতে আকৌ 20টা পৰে। তো এনেকুৱা বহুত কাহিনী আছে, সেইটোৰ ওপৰত কওক। মানে আমি কি কৰোঁ, হোমিওপেথিকৰ মেইন যিটো লজিকটো হ'ল, সেইটো হ'ল মিনিমাম ড'জ হ'ব লাগে। মিনিমাম ড'জ কম, মেডিচিনো কম হ'ব লাগে, তাৰ ড'জটোও কম হ'ব লাগে। তো তেনেকুৱাকৈ আমি ট্ৰিটমেণ্টটো কৰোঁ। এতিয়া কি হ'ল, কেতিয়াবা দেখা যায় যে কিছুমান ক্ষেত্ৰত কিছুমান ডক্টৰে কেইবাটাও দৰৱ দিয়ে, নিদিয়া নহয়। তো সেইটো কাৰণে তেনেকুৱা অসুবিধাবোৰ হয়, যে কাৰণ আমাৰ এটা মেডিচিনটো খোৱাৰ সময়ৰ যিটো ডিউৰেশ্যনটো, যেনেকৈ 3 ঘণ্টা মূৰে মূৰে খাব লাগে, বা দিনটোত 3 বাৰ খাব লাগে, তেনেকুৱা এই ডিউৰেশ্যনটোৰ ওপৰতে আচল খেলটো। তো এই বস্তুটো এজন মানে শিক্ষিত এজন ডক্টৰে তেওঁ মানে গম পায় যে এই ডিউৰেশ্যনটো কিমান সময় পাছে পাছে এই দৰৱটো দিলে তাৰ একশ্যনটো শৰীৰত ভাল হ'ব। তো সেই বস্তুটো কৰিব লাগে। এইটো কাৰণে কিছুমান মানুহৰ হয় তেনেকুৱা, যে কেইবাটাও দৰৱ হৈ যায়, সেইটো কাৰণে খাবলৈ অলপ দিগদাৰ হয়। কিন্তু কিবা এটা ভাল বস্তু পাবৰ কাৰণে অলপ কষ্ট কৰিবই লাগিব। নিশ্চয়। আৰু এটা প্ৰশ্ন সুধি লওঁ, তাৰপিছতে মই বাকী প্ৰশ্নলৈ যাম। হোমিওপেথিক চিকিৎসকক আমি চিকিৎসক বুলি ক'বলৈ অকণমান টান পাওঁ। আপোনাৰ ক্ষেত্ৰতে বহুতবাৰ হৈছে, কোনোবাই ফোন কৰি আপোনাক কৈছিলে, আপোনাক দাদা মাতিম নে, ছাৰ মাতিম নে, ডক্টৰ মাতিম। তো এই বস্তুটো কিয় মানুহৰ মাজত এনেকুৱা হয়? এই বস্তুটোৰ কাৰণ হৈছে, আগত কি আছিলে, আপোনাৰ বহুত
এনে কিতাপ পঢ়ি পেলাই হোমিওপেথিক প্ৰেক্টিছ কৰা বহুত মানুহ তেনেকুৱা আছিলে মই এইটো নকওঁ যে কিতাপ পঢ়ি পেলাই প্ৰেক্টিছ কৰিছে বুলি বেয়া ট্ৰিটমেণ্ট কৰিছে সেইটো বুলি নহয় কিন্তু যিহেতু এইটো এটা মেডিকেল চায়েন্স সেইটো কাৰণে মানে মই ভাবোঁ যে যদিহে অলপ ঘৰৰ পৰা পাছ কৰি অহা ডক্তৰ এজন তেনেকুৱা লগত মানে কথা পাতে বা তেওঁলোকৰ লগত অভিজ্ঞ মানুহৰ লগত ই কৰে তেতিয়াহ'লে কাৰণ খালি বেমাৰটো লৈ পেলাই ট্ৰিটমেণ্ট কৰা বুলি এইটো নহয় তাৰ বেকত কি আছে যিহেতু আপোনাৰ শৰীৰটোৰ বিষয়ে তাত অৰ্গেনবোৰৰ বিষয়ে যদি সেইবোৰ বস্তুৰ বিষয়ে যদি নেজানে তেতিয়াহ'লে অলপ দিগদাৰ হয় এতিয়া বহুতে এইটো ক'ব পাৰে যে নাই হোমিওপেথিকততো সেইবোৰ ডিজিজৰ ওপৰত বেমাৰৰ ওপৰত আমি চিকিৎসা নকৰোঁ চিমটমৰ ওপৰত চিকিৎসা কৰোঁ কিন্তু ঠিক আছে আমি চিমটমৰ ওপৰত চিকিৎসা কৰি আছোঁ বাৰু কিন্তু চিমটমৰ লগতো আমাৰ সেই শৰীৰৰ সেই বস্তুবোৰ জানিব লাগিব যে সেইটো বস্তুৰ পৰা কেনেকৈ কোনটোৰ লগত কেনেকৈ মানে কোনটো বস্তুৰ লগত কোনটো অৰ্গেনৰ লগত কেনেকৈ মানে কানেকশ্যনটো আছে সেইটো যদি হয় তেতিয়াহ'লে প্ৰপাৰ হোমিওপেথিক ট্ৰিটমেণ্টটো প্ৰপাৰ হোমিওপেথিক মেডিচিনটো দিব পাৰি এতিয়া আৰু সেই বস্তুটো যদি জানে তেতিয়াহ'লে আপোনাৰ 10-15টা মেডিচিন খাব নালাগে তেতিয়াহ'লে আপোনাৰ একদম মিনিমাম ড'জ 2-এটা তেনেকুৱাত গুচি আহিব এইটো ৰেপাৰেটৰেশ্যন প্ৰচেছ বুলি কোৱা হয় তো সেইটো আমি সেইটো প্ৰচেছ কৰাৰ কাৰণে অলপ সময়ো লাগে আৰু এইটো গোটেই অভিজ্ঞতাই এজন চিকিৎসককো অভিজ্ঞ বনায় হয়নে লাষ্ট প্ৰশ্ন মানে এইটো ছেগমেণ্টৰ যে হোমিওপেথিকত সকলো বেমাৰৰ নিৰাময়ৰ ঔষধ আছে সকলো আছে আছে কেঞ্চাৰলৈকে আছে চব আছে আছে কিন্তু ক'লো নহয় চব মেডিকেল চায়েন্সৰে এটা লিমিটেশ্যনছ আছে এতিয়া আপোনাৰ কেঞ্চাৰৰ কোনোবা 4th ষ্টেজত কেঞ্চাৰত আহি পেলাই সাধাৰণতে আমাৰ তাত হোমিওপেথিকৰ তাত আহে 3rd ষ্টেজ নাই 4th ষ্টেজতে আহে যেতিয়া মানে এল'পেথিকৰ তাৰ পৰা কৈ দিয়ে যে নাই আপোনাৰ 2 মাহ সময় আছে বা এবছৰে জীয়াই থাকিব তেতিয়াহে লাষ্টত আহে গোটেই কেমো ৰেডিয়েশ্যন চব লৈ পেলাই তাৰপাছতে হোমিওপেথিকৰ ওচৰত আহে সেই সময়ত কৰিব লগা তেনেকুৱা একো নাথাকে এতিয়া প্ৰথম যেতিয়া ছাপ'জ কেঞ্চাৰ কাৰোবাৰ ধৰা পৰিছে তেতিয়া সেই সময়ত যদি আমি ট্ৰিটমেণ্টটো আৰম্ভ কৰোঁ তেতিয়াহ'লে সেই মানুহজনৰ লাইফৰ লংজিভিটিটো বহুত বেছি বাঢ়ি যায় বা একেবাৰে 100% নাইকিয়া কৰি দিব পাৰি বুলি পেলাই তেনেকৈ আজি এতিয়া মই নকওঁ কিন্তু আপোনাৰ যদি মানুহজন যদি ছাপ'জ 2 বছৰ 3 বছৰ জীয়াই থকা হয় সেই মানুহজনক 8 বছৰ 10 বছৰলৈকে জীয়াই ৰাখিব পৰা যায় বুজি পাইছোঁ অ'কে আমি এই অনুষ্ঠানটোৰ শেষৰ ফালে মই অমলেন্দু ঘোষ ডাঙৰীয়াক সুধিম কেইটামান যে আমি ঘৰুৱা প্ৰক্ৰিয়াৰে বা ঘৰতে বা আমাৰ প্ৰকৃতিৰ মাজত থকা বা আমাৰ বাৰীখনত থকা কি কি বস্তু খাই থাকিলে আমাৰ কিছুমান বেমাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ শেষৰ ফালে আপুনি মোক ক'ব লাগিব এতিয়া আহিলোঁ আমি আজি চৰ্চা কৰিবলগীয়া বিষয়টো সেইটো হৈছে এলাৰ্জি কিয় হয় এলাৰ্জি মানে আপুনি নিশ্চয় আপোনাৰ সেই কাহৰ সেইটোৰ পৰা মেক্সিমাম কৈ আছে ন চাওক এইটো এটা বহুত কমন প্ৰব্লেম হৈ গ'ল আজিৰ ডেটত আপুনি মেক্সিমাম মানে 10টা ল'ৰা ছোৱালীৰ ভিতৰত আপুনি চাব 5টা ল'ৰা ছোৱালীৰ আপোনাৰ এই এলাৰ্জি প্ৰব্লেম হাঁচি হ'ব ৰাতিপুৱা উঠাৰ লগে লগে হাঁচি হ'ব তাৰপাছত চকু দি পানী ওলাই থাকে চকু ৰঙা পৰে কাহ হয় থ্ৰ'ট ইৰিটেশ্যন হৈ থাকে কিছুমানৰ ব্ৰিডিং ডিষ্টাৰ্বেঞ্চ হয় উশাহ ল'বলৈ প্ৰব্লেম হৈ থাকে তেতিয়া সদ্যহতে আমি কি কৰোঁ মানে চবে মানে এণ্টি এলাৰ্জিক মেডিচিনবোৰ তেনেকৈ খুৱাই দিয়া হয় বাট এইটো বস্তু অলপ যদি মানুহে ধৈৰ্য ধৰে যেনেকৈ হৰমনেল চেঞ্জ শৰীৰত যেতিয়া সৰু ল'ৰা ছোৱালীৰ কথা সাধাৰণতে মই কৈ আছোঁ মেক্সিমাম মানে ইহঁতৰ দেখা পোৱা যায় তো যদি আপোনাৰ হৰমনেল চেঞ্জৰ লগত যেনেকৈ 10-11 বছৰ বয়সত যেতিয়া হৰমনেল চেঞ্জ হয় সেই সময়ত বহুতখিনি কমি আহে নিজে নিজে কেতিয়াবা দেখা যায় যে 18-19 বছৰ বয়সত যেতিয়া হৰমনেল চেঞ্জ আহে সেই সময়ত কমি আহে এতিয়া কথা হ'ল কি আপোনাৰ এতিয়া সেই বুলি আৰু 18-19 বছৰ বয়সৰ লগত আপুনি ৱেইট কৰি থাকিব নোৱাৰে মেডিচিনখিনি ল'ব লাগিব হোমিওপেথিক মেডিচিনত এইটো বহুত ভাল মেডিচিন আছে যিটো IG লেভেলটো বাঢ়ি যায় শৰীৰৰ এইটো চিৰাম ইমিউনোগ্ল'বুলিন বুলি কোৱা হয় IG এটা হ'ল এণ্টিবডি ইমিউনিটি অটো ইমিউন ডিজিজ বুলি কোৱা হয় মানে আপোনাৰ শৰীৰৰ এণ্টিবডিয়ে আপোনাৰ শৰীৰৰ মানে এনিমি শত্ৰু গম পাইছে তো সেইটো যদি এতিয়া IGৰ প্ৰব্লেম যদি হয় মানে IG লেভেলটো যদি বাঢ়ি যায় আমি সাধাৰণতে IG মানে ব্লাড টেষ্টটো IG লেভেলটো চেক কৰিব দিওঁ তো সেইটো আপোনাৰ যদি 100 স্কেলৰলৈকে থাকে মিনিমাম তো যদি আপোনাৰ মেক্সিমাম যদি 100ৰ ওপৰত দেখা যায় তেতিয়া আমি জানো যে IG লেভেলটো বাঢ়ি আছে
তো কিছুমানৰ দেখা যায় যে আইজিৰ প্ৰব্লেম নাই, মানে আইজি লেভেলটো বহা নাই, কিন্তু তেওঁলোকৰো এনেকুৱা এলাৰ্জিক প্ৰব্লেমটো হৈ আছে। তেতিয়া আমি সেইটো আইডেণ্টিফাই কৰিব লাগিব যে এইটো ক্ৰনিক কিবা ডিজিজ হৈ আছে নেকি, পুৰণা কিবা ক্ৰনিক ডিজিজৰ কাৰণে হৈ আছে নেকি। এতিয়া আই জি লেভেলটো যেনেকৈ সাধাৰণতে আপোনাৰ চৰ্দি পানী লগা কাহ হ'লে আই জি লেভেলটো বাঢ়িব সেইটো বুলি নহয়, অট' ইমিউন ডিজিজৰ লগত চব বাঢ়িব পাৰে। যেনেকৈ চৰাইচিছৰ লগতো কেতিয়াবা দেখা যায় যে আই জি লেভেলটো বাঢ়ি গৈছে, স্কিনৰ যিটো প্ৰব্লেম। তো এই ক্ষেত্ৰত আপোনাৰ কি কৰিব লাগে, কিছুমান ডায়েট মেইনটেইন কৰিব লাগে, মানে খোৱা বস্তু, এইবোৰ বস্তু আমি অলপ মানে কৈ দিওঁ যে এইবোৰ বস্তু নাখাব। যেনেকৈ খোৱা বস্তু কোৱাটো এলাৰ্জি হয় হয় হয়, কিছুমানে বেঙেনা খালে কচু হয়, কিছুমানে কচু খালে হয়। তো সেইবোৰ বস্তু আমি, আৰু কি হয় যাৰ এই এলাৰ্জিক প্ৰব্লেমবোৰ আছে, তো সেই এলাৰ্জিৰ প্ৰব্লেমৰ কি হয়, চবৰ মানে মেন টু মেন ভেৰি কৰে, এজনৰ লগত এজনৰ নিমিলে মানে। এতিয়া আপোনাৰ এটা এলাৰ্জি হৈ আছে, হয়তো আপুনি বেঙেনা খালে আপোনাৰ একো অপকাৰ নকৰে, কিন্তু মোৰ যদি হৈ আছে চাব, মোৰ বেঙেনা খালে মোৰ অপকাৰ কৰে। সেইটো কাৰণে যাৰ এইবোৰ প্ৰব্লেম হৈ আছে তেওঁলোকে ডক্তৰক কি খাব পাৰি নোৱাৰাৰ আগতে সেইটো বস্তু চাব লাগে যে মই কি খাব পাৰিছোঁ। বুজি পাইছোঁ। যে যিকেইটা মই খাব পাৰিছোঁ সেইকেইটা মই খাওঁ, যিকেইটা খালে মোৰ এলাৰ্জি হৈছে বা হাঁচি হৈছে, কাহ হৈছে, কিবা হৈছে, সেইকেইটা মই ষ্টপ কৰি দিম। এতিয়া কাহ চৰ্দিৰ লগত যেনেকৈ এলাৰ্জিৰ প্ৰব্লেম হৈ থাকে, সেইটো খুব বেছি, বহুত বেছি যদি ক্ৰনিক হয় তেতিয়াহ'লে লাহে 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 এজমেটিক প্ৰব্লেমলৈ টাৰ্ণ লয়। এজমেটিক প্ৰব্লেম আহি থাকে, যিটো হাঁফানি বুলি কোৱা হয়। তো সেইটো ল'ৰা ছোৱালীৰ ভিতৰত আজিকালি বহুত বেছি দেখা যায়। আৰু সেইটো পৰিৱেশৰ কাৰণে হৈছে, পৰিৱেশত মেইনলি ডাষ্ট এলাৰ্জিটো খুব বেছি হয়, ধূলিৰ কাৰণে খুব বেছি হৈ আছে। আৰু যিহেতু এইটোতো অট' ইমিউন ডিজিজ, তো সেইটো মানে আপোনাৰ, মই ক'লোঁ নহয়, আপোনাৰ শৰীৰৰ এণ্টিবডিয়ে আপোনাৰ এগেইনষ্ট হয়, যিটো আপোনাৰ বেমাৰটো যিটো প্ৰতিৰোধ কৰাৰ ক্ষমতা যিটো থাকে, সেইটো আপোনাৰ এগেইনষ্টত আছে। আমাৰ এলাৰ্জি কেনেকুৱা, কি টাইপত হ'ব পাৰে? ধৰি লওক আমাৰ ধৰক খাওঁতে হাঁচি আহিছে, টনচিল হৈছে, হয়নে? না, টনচিলটো আপোনাৰ এলাৰ্জি নহয়, এলাৰ্জি নহয়। হাঁচি অহা, চৰ্দি অহা বা স্কিনৰ ৰেচেছ আহিব পাৰে, স্কিনৰ খজুতি হয়, ছালৰ প্ৰব্লেম আহিব পাৰে, এইখিনি এলাৰ্জিৰ ভিতৰত এলাৰ্জিৰ প্ৰব্লেম হ'ব। মানে এইকেইটা এটা মানে হেৰি এলাৰ্জিৰ লক্ষণ। য়েছ, এইটো এটা এলাৰ্জিৰ লক্ষণ হয়। আৰু তাৰ কাৰণে হোমিঅ'পেথিকৰ বহুত ভাল ট্ৰিটমেণ্ট আছে। খালি অলপ ধৈৰ্য ধৰি পেলাই, অলপ দীঘলীয়া হয়, 2 মাহ 3 মাহ 4 মাহ লাগিব পাৰে, কিন্তু লাহে 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 বস্তুখিনি ভাল হৈ যায়। কিন্তু এই যিটো চৰ্দি লাগি থাকে, কিছুমান মানুহৰ এনি টাইম চৰ্দি লাগি থাকে, আৰু মোৰ প্ৰায় চৰ্দি লাগি থাকে, মোৰ মাতটো ভাঙিয়ে থাকে, এতিয়াও আপুনি গমেই পাইছে মাতটো ভাঙি থাকে। তো সেই বস্তুটো কি কাৰণে হয়? এইটো এলাৰ্জি? মে বি আপোনাৰ এলাৰ্জিৰ প্ৰব্লেম আছে। এইটোক মই যদি টেষ্ট কৰাওঁ, তাৰ কাৰণে মই ব্লাড টেষ্ট কৰিব লাগিব? আপুনি আই জি লেভেলটো চেক কৰিব লাগিব। আই জি লেভেলটো চেক কৰিব লাগিব। আই জিটো যদি বেছি আছে, তেতিয়াহ'লে কনফাৰ্ম যে আপোনাৰ এলাৰ্জিৰ প্ৰব্লেম আছে। কিছুমানৰ আইচক্ৰীম খালে চৰ্দি লাগে। সেইটো ক'ল্ড এলাৰ্জি হ'ব পাৰে, আৰু নহ'বও পাৰে। কিন্তু নহ'ব পাৰে এইটো কাৰণত, মানে এইটো এটা নেচাৰেল বস্তু। চাওক, এটা বস্তু হয়, আইচক্ৰীম আমি সাধাৰণতে নৰ্থ ইষ্টৰ মানুহে আমি ঠাণ্ডাৰ দিনত এভইড কৰোঁ নহয় আইচক্ৰীম খাব নালাগে। কিন্তু আপুনি ড্ৰাই প্লেচ যেনেকৈ পাঞ্জাৱ, দিল্লী, সেইবোৰ ছাইডত যাব, তাত ঠাণ্ডাৰ দিনত আইচক্ৰীম খায়, ভাল পায়। তো কি হয়, আমাৰ ইয়াত হিউমিডিটিটোৰ কাৰণে, পানীতে মানে যিটো ৱেডাৰৰ যিটো আৰ্দ্ৰতাটো আছে, সেইটো বেছি থকাৰ কাৰণে ইমান বেমাৰ। এতিয়া আপুনি বাহিৰৰ পৰা আহিছে, তাত আপোনাৰ কাহ চৰ্দি হোৱা নাছিলে কিন্তু। সেইদিনা মই আমাৰ গাড়ীৰ ধৰক হেৰিয়াত কেদাৰনাথৰ পৰা আহি থাকোঁতে ট্ৰেফিকত ফচি আছোঁ, তাতে কিছুমান মানুহ, তাত যিখন গাড়ীৰ পৰা মই দেখা পাইছোঁ সেইখন PB লিখা আছে ন, পাঞ্জাৱৰ গাড়ী হয়। তো তেওঁলোক গাড়ীৰ পৰা নামিছে, প্ৰচণ্ড ঠাণ্ডা, আহি পূৰা আইচক্ৰীম খাই আছে চবে, আমি কথা পাতি আছোঁ, ইমান ঠাণ্ডাত আইচক্ৰীম খাইছে। সেইটোৱে, কিন্তু তাত আইচক্ৰীম খালেহে তেওঁলোকে মানে হেল্ডি থাকে। মানে আমি সদায় উল্টাটো কৰোঁ, ঠাণ্ডা দিনত আমি গৰম পানী খাওঁ, গৰম দিনত ঠাণ্ডা পানী খাওঁ, যিটো আমাৰ শৰীৰত মানে এডভাৰ্ছ একশ্যন ক্ৰিয়েট কৰে। বেয়াহে। বেয়াহে। এতিয়া কথা হ'ল, সেইবুলি আপোনাৰ ডিঙি বিষ হৈ আছে আপুনি ঠাণ্ডা পানী খাব, মই আপোনাক কোৱা নাই। কিন্তু মানে আমাৰ ইয়াত সেইটো কাৰণে এইটো কৰা হয়, কাৰণ আমাৰ ইয়াত হিউমিডিটিটো মানে আৰ্দ্ৰতাটো বহুত বেছি। এইটো যদি আমাৰ ইয়াত নকৰে, তেতিয়াহ'লে আপুনি কি হ'ব, অট'মেটিক আপোনাৰ বেমাৰ হ'ব। এই ডিঙি যে বিষাই থাকে, হেড গিলিব নোৱাৰে, সেইটো টনচিলৰ কাৰণে? টনচিলৰ কাৰণে হ'ব পাৰে, কিবা থ্ৰ'ট ইনফেকশ্যন হৈছে বেলেগে, সেইটো কাৰণে হ'ব পাৰে, এলাৰ্জিক প্ৰব্লেমৰ কাৰণে হ'ব পাৰে। এতিয়া এলাৰ্জিটো মানে এটা বহুত ডাঙৰ এটা ব্ৰড চেপ্টাৰ, আৰু মানে ডাঙৰ চেপ্টাৰ এটা। তাত এলাৰ্জি বুলি কৈ পেলাই মানে একেলগে আমি সামৰি দিওঁ, আপোনাৰ এলাৰ্জি হৈছে। কিন্তু তাৰ ভিতৰত আপোনাৰ সেইটো বস্তু ওলোৱা যায়, আপোনাৰ কি এলাৰ্জি হৈছে।
কিয় আপোনাৰ এইটো এলাৰ্জি হৈছে সেই চিমটমটো কালেক্ট যদি আপুনি সেই বস্তুটো যদি ওলাব পাৰে ইভালুৱেট কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ এই 5টা-10টা মেডিচিন নালাগে অ'কে এই 2টা-এটা মেডিচিনেতো হ'ব হৈ যায় অঁ তো সেই মোক হয় হয় কওক কওক নাই নাই কওক হয় মই এটা কথা কওকচোন নৰ্মেল এতিয়া ধৰক এই চৰ্দি হৈছে টনচিল হৈছে চৰ্দি লাগি আছে কাহ হৈছে এনেকুৱা ক'ব পৰা দৰৱ আছে নেকি হোমিঅ'পেথিকত যে এইটো আপুনি ল'ব পাৰে যেনেকৈ আমি এল'পেথিকত কওঁ ন পেৰাচিটামল ল'ব পাৰে বা অমুক ল'ব পাৰে কিবা ল'ব পাৰে আজিকালি দলো ল'ব পাৰে কৈছোঁ আৰু মই জাষ্ট কৈছোঁ আৰু তো তেনেকুৱা হোমিঅ'পেথিকত আছে নেকি যে অঁ এনেকুৱা হ'লে আপুনি এই বস্তুটো ল'ব পাৰে হোমিঅ'পেথিকৰ কি হৈছে আপোনাৰ যিহেতু আমি চিমটমখিনিৰ ওপৰত ট্ৰিট কৰোঁ এতিয়া এইটো বস্তু চাব লাগে যে মানে ডাইৰেক্টলি একে মানে ইয়াত মানে এইটো বেমাৰৰ কাৰণে এইটোৱে দৰৱ তেনেকুৱা বুলি ক'ব নোৱাৰি অঁ এতিয়া কথা হ'ল আপোনাৰ চৰ্দি লাগিছে আপুনি ক'লে মোৰ চৰ্দি লাগিছে বুলি ক'লে তো চৰ্দিৰ লগত আপোনাৰ এছ'চিয়েটিং চিমটম কি আছে সেইখিনি ষ্টাডি কৰিব আপোনাৰ কাহ আছে নেকি চৰ্দিটো আপোনাৰ তাৰ একদম পাতলা হৈছে নে ডাঠ হৈছে নে আপোনাৰ চৰ্দি মানে পকি গ'ল নেকি একদম চৰ্দিটো তো সেইটো বস্তু চাব লাগে সেইখিনি গোটেইকেইটাৰ চিমটমৰ পৰা বেলেগ বেলেগ যেনেকৈ একদম ৰানিং নোজ নাকেদি পানীৰ নিচিনা একদম নল খুলিলে যেনেকৈ পানী ওলায় তেনেকুৱা পানী ওলাই আছে তেতিয়াহ'লে এলিয়াম চিপা বুলি এটা মেডিচিন আছে বহুত ভাল কাম কৰে যদি এইটো ডাঠ হৈ গৈছে একেবাৰে আপোনাৰ হালধীয়া টাইপ হৈ গৈছে তেতিয়া হিপাৰচাল বুলি এটা মেডিচিন আছে সেইটো কাম কৰে সেই ডিষ্টিংগুইছটো কৰিব যদি জানে তেতিয়াহ'লে হোমিঅ'পেথিক ভেৰি ইজি হোমিঅ'পেথিক আৰু এল'পেথিকত যেনেকৈ বেলেগ বেলেগ কোম্পানী থাকে দৰৱৰ হোমিঅ'পেথিকতো বেলেগ বেলেগ কোম্পানী আছে বহুত আছে হেজাৰ হেজাৰ আছে তেনেকৈ তেওঁলোকৰো মানে দৰৱ ডক্তৰৰ ওচৰলৈ আহে এমআৰসমূহ আহে মোৰটো আপুনি প্ৰেছক্ৰাইব আহে কৰিব আহে আহে সেইটো চবৰে থাকে তেওঁলোকে আহে যে আমাৰ এইটো প্ৰেছক্ৰাইব কৰক সেইটো মেডিচিন লিখক এই থাকে আৰু এটা বস্তু সুধি থওঁ হা এইটো মানে ঘৰে ঘৰে যাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে সিহঁতৰ ঘৰত আৰ্নিকা বোলা এটা দৰৱ থাকেই থাকে তো দুখ পালেই আৰ্নিকা খুৱাই দিয়ক নহ'লে কিবা মানে চবৰে ঘৰতে দেখিছোঁ আমাৰ ঘৰত চাগে ভৰ্তি হৈ আছে পোৱালি সৰু থাকোঁতে বা এতিয়াও তো আৰ্নিকা কি হয় হোমিঅ'পেথিকৰ মাতৃ পিতৃ হয় মাতৃ পিতৃ চব বুলি ক'ব পাৰে তো আৰ্নিকা দৰৱটোৱে মেইন কথা হ'ল আৰ্নিকা দৰৱটোৱে কৰে কি আৰ্নিকা দৰৱটোৱে কি কৰে এণ্টি হেমৰেজিক হয় মেডিচিন অ'কে ই ক'ৰবাত দুখ পালে নহয় ইণ্টাৰনেলি যদি কিবা ব্লিডিং হোৱাৰ থাকে সেইটোক ইমিডিয়েট মানে ৰেজিষ্ট কৰি দিব মই দেখিছোঁ ৰখাই দিব তাত তো সেইটো কাৰণে কি হয় আমি সাধাৰণতে হাত ভৰিত দুখ পালে ইমান এটা টেনশ্যন নলওঁ কিন্তু মেইন ভয়টো থাকে যে মূৰত দুখ পালে আৰু সৰু ল'ৰা ছোৱালীয়ে সাধাৰণতে মূৰতে দুখ পায় তো কি হয় যদি ইণ্টাৰনেল কিবা ব্লিডিং হোৱা থাকে সেই আৰ্নিকা মেডিচিনটোৱে লগালগ তাত ৰখাই দিব আৰ্নিকা বহুত ফেমাছ তো সেইটো কাৰণে আৰ্নিকা লৈ পেলাই কোনো এল'পেথিক ডক্টৰেও আৰ্নিকাহে লয় মানে আৰু যিটো এতিয়া একো মানে কম্পিটিশ্যন নহয় যিটো ভাল হয় আৰু মই মানে কি হয় বহুতে কয় যে আপোনাৰ এই আপুনি এল'পেথিকৰ এগেইনষ্টত 2টা কওক নাই মই কিয় ক'ব যাম সেইটো কোনো কথাই নহয় কাৰণ মই কিছুমান ক্ষেত্ৰত যে হোমিঅ'পেথিকে চব কাম কৰিব সেইটো কথা নহয় এল'পেথিকেও কিছুমান কাম কৰিব কিছুমান আয়ুৰ্বেদেও কাম কৰিব কিছুমান ইউনানীটো কাম কৰে য়োগাটো কাম কৰিব সিদ্ধাটো কাম কৰিব এটা মেডিকেল চায়েন্স যেতিয়া হৈছে এইটো এনে হোৱা নাই আয়ুষ না সেইটো আয়ুষ এটা মেডিকেল চায়েন্স যেতিয়া হৈছে তাত এইটো এনে হোৱা নাই আপোনাক তাকতো মানে হয়তো কি যেনে মোৰ নিচিনা মানুহেতো তাত এইটো বনোৱা নাই এইটো বহুত ডাঙৰ ডাঙৰ মানুহে তাত ৰিচাৰ্চ কৰি তেনেকৈ কৰি সেই ছিষ্টেমটো এটা গঠন হৈছে তো সেইটো কাৰণে যদি আপুনি কয় যে এইটো ছিষ্টেম বেয়া মোৰ ছিষ্টেমটোৱে ভাল এইটো বেয়া কথা ঠিকে মই আয়ুষৰ এটা অফিচত গৈছোঁ যিটো লাডাখত আছিল লাডাখত আছে গোটেই ভিতৰ বাহিৰ মই চাইছোঁ খুব ভাল লাগিল তাত সেই আয়ুষৰ গোটেইখিনিয়ে আছে সকলোৱে কৰি আছে তাত বেলেগ বেলেগ ধৰণে ভাল লাগিছিলে তাত গৈ পেলাই মোৰ আৰু ইয়াৰ পিছত আহিলোঁ এটা দৰৱ কৈ থৈ যাওক যিটো আমাৰ ছিংগাৰসকলে এইটো এটা সুধি থ'ব লাগিব আপোনাক চব ছিংগাৰ যিসকলে গীত পৰিৱেশন কৰে তেওঁলোকৰ হাতত কিবা এটা থাকে মাত ভাঙিলে তেওঁলোকে সেইটো গায় আৰু কোনেও কাকো নকয় কিন্তু তেওঁলোকৰ মাজত জুবিনদাৰ প্ৰগ্ৰাম এটাত জুবিনদাই কৈছিলে সেইটোৱে সুধিব গৈছোঁ জুবিনদাই কোৱাৰ পিছত বাকী সকলোৱে খায় চবে কিন্তু কোনেও ইজনে সিজনক নকয় ঘোষ ডাঙৰীয়া এইটোৱে যিটো ছিংগাৰসকলে ব্যৱহাৰ কৰে মাত ফাটিলে মাত বেয়া হ'লে কি হয় সেইটো চাওক একচুৱেলি ছিংগাৰসকলৰ মেইন বস্তুটো হ'ল কি তেওঁলোকে খুব এটা চাপ'জ এটা ষ্টেজ শ্ব' কৰিব যাব তেতিয়া তেওঁলোকে নিজৰ ভইচটোৰ ওপৰত খুব বেছি এটা ষ্ট্ৰেছ ফিল কৰে তেতিয়া কি হয় আপোনাৰ এই ভকেল কৰ্ডত শ্লাইট অলপ ইঞ্জুৰিৰ নিচিনা বা ভকেল খুব অলপ নাৰ্ভাছনেছৰ কাৰণে ভকেল কৰ্ডটো কি হয় অলপ আপছেট
হয়। তো সেইটো কাৰণে সাধাৰণতে চবেই হোমিঅ'পেথিক ডক্টৰৰ ওচৰত যায় যে মোৰ দৰৱ দিয়ক, মোৰ কালি এটা প্ৰগ্ৰাম আছে, শ্ব' আছে, মোৰ তাত গাব লাগে, মাতটো মোৰ ফাটি ফাটি যায়। এনে কিন্তু হয়তো চাগে ঘৰত গালে নেফাটে, কিন্তু ষ্টেজ শ্ব'ৰ কথা শুনি পেলাই মাতটো ফাটি যায়। এটা নাৰ্ভাছনেছো হয়। আৰু এনেও হয় সাধাৰণতে ভকেল কৰ্ড ইঞ্জুৰিৰ কাৰণেও হয়। তো সেইটো আপোনাৰ জুবিন দাই কিন্তু এটা ইণ্টাৰভিউত জুবিন দাই কৈছিলে এটা দৰৱৰ কথা, আৰ্জেণ্টাম নাইট্ৰিকাম বুলি পেলাই মেডিচিন এটা ইউজ কৰে। কৈছে সেই দৰৱ মানে মই পাইছিলোঁ ক'ৰবাত এটা তেনেকুৱা আৰ্জেণ্টাম নাইট্ৰিকাম। তো সেই মেডিচিনটো ইউজ কৰা বুলি পেলাই ক'ৰবাত এটা পাইছিলোঁ শ্ব'ত। তো সেইবোৰ তেনেকুৱা আৰ্জেণ্টাম নাইট্ৰিকাম দিয়া হয়, কিছুমানৰ আৰ্জেণ্টাম মেটেলিকাম বুলি এটা মেডিচিন সেইটো দিয়া হয়। সেইটো খালে আপোনাৰ তেতিয়া মাতটো নবহে মানে তেনেকুৱা আৰু তেওঁ অলপ হাই নোট মানে পিছত গান গালেও ভইচটো ইমান ক্ৰেক নকৰে। বুজি পাইছোঁ। আৰু কিছুমান ক্ষেত্ৰত কোকা বুলি মেডিচিন এটা আছে, সেইটোও দিয়া হয়। অ'কে, মই জানো আৰু এই থিয়েটাৰ আৰ্টিষ্টসকলেও ব্যৱহাৰ কৰে। হয়, তেওঁলোকে লাউড খুব জোৰে অলপ ভকেল কৰ্ডৰ ওপৰত যিবোৰ প্ৰেছাৰ দিয়া হয়, ষ্ট্ৰেছ দিয়া হয়, তেনেকুৱা খুব ভাল কাম কৰে। মইতো এজন শিল্পী, মোৰ ককাইদেউে হয়, এবাৰ কৈছিলে তেওঁ বহুতকেইটা অনুষ্ঠান কৰিবলগীয়া হ'ল, লাষ্টত মাত নাইকিয়া হ'ল, তেওঁ বেজি ল'বলগীয়া হৈছে। বেজি লৈ তেওঁ মানে পিছত অনুষ্ঠান কৰিবলগীয়া হৈছে, ইমান কষ্ট হয় তেওঁলোকে। সঁচাকৈ সেইসকল ছিংগাৰৰ কাৰণে মানে এনেকুৱা ধৰণৰ হোমিঅ'পেথিকত আছে বহুত বস্তু আছে ন? বহুত বস্তু আছে। খালি সেইটো মানে প্ৰপাৰ ইমপ্লিমেণ্টেশ্যনটো মানে হোৱা নাই। আৰু সেইটো ক্ষেত্ৰত মানে আমি সাধাৰণ ৰাইজে বুলি নহয়, চৰকাৰেও অলপ চাব লাগে মানে কিছুমান ক্ষেত্ৰত। যেনেকৈ হোমিঅ'পেথিক কৈছে এতিয়া এই চাকৰি মানে যেনেকৈ চাকৰি বোলা বস্তুটো বহুত কম আছে। বহুত মানে ল'ৰা ছোৱালী এটা মানে কলেজৰ পৰা পাছ আউট কৰাৰ পাছত নেক্সট কিহত পটককৈ চাকৰি এটা পাব সেইটো বস্তু নাই। অসমত হোমিঅ'পেথিক কলেজ বা হোমিঅ'পেথিক চিকিৎসা ক'ত ক'ত হয় মানে অসমত এতিয়া বৰ্তমান হোমিঅ'পেথিক কলেজ এখনেই আছে গুৱাহাটীত, আমাৰ শ্বহীদ যাদৱনাথ আছে। তো এনে আগত 3খন আছিলে, এতিয়া 3খনে একেলগে মাৰ্চ কৰি পেলাই এখন গুৱাহাটীখনে পাঞ্জাৱাৰীত যিখন আছে সেইখনে আছে। তো সেইটোৱে আৰু চিকিৎসা ক'ত ক'ত হয় অসমত? হোমিঅ'পেথিক চিকিৎসা, প্ৰপাৰ চিকিৎসা তাতে হয়? হোমিঅ'পেথিক চিকিৎসা তাত বুলি নহয়, চবতে আছে। চব হস্পিটেলবোৰতে আপোনাৰ হোমিঅ'পেথিক ডক্টৰ মানে বিভাগ আছে মানে হোমিঅ'পেথিক ডক্টৰ মানে সেই বুলি মানে ডাঙৰ CHC-বোৰত সেইবোৰত এজনকৈ হোমিঅ'পেথিক NRHM-ৰ ফালৰ পৰা এজনকৈ হোমিঅ'পেথিক ডক্টৰ তেনেকৈ ৰাখিছে। খালি সেয়াই আৰু খালি এই হস্পিটেলকেইখনত ৰাখিলেইতো নহ'ব, বেলেগ চৰকাৰী যিবোৰ এবজৰ্পশ্যন চাকৰিবোৰ আছে এনেকুৱা আপোনালোকৰ অৰ্গেনাইজেশ্যন বা আপোনালোকৰ কমিউনিটিৰ ফালৰ পৰা এনেকুৱা কৰিব নোৱাৰে নেকি যে প্ৰত্যেকখন হস্পিটেলতে এটা বিভাগ হোমিঅ'পেথিক থাকিব? তেনেকুৱা আমাৰ যিটো এছ'চিয়েশ্যন আছে, ডক্টৰ এছ'চিয়েশ্যন আছে, তো আমি বহুত মানে চৰকাৰৰ লগত সেইটো লৈ পেলাই বহুত আলোচনা চলি আছে। এতিয়া পটককেতো আৰু হৈ যাব নোৱাৰে, এটা বহুত কথা থাকে ন। সেইটো আমি কৈ আছোঁ যদিও চৰকাৰে কৰক, কিন্তু চৰকাৰৰ তেওঁলোকতো এটা লিমিটেশ্যনছত থাকে। তো হ'ব চাগে ভৱিষ্যতত চাগে হ'ব। আপোনালোকৰ কেনেকুৱা আপোনালোকৰ কমিউনিটি বা আপোনালোকৰ যিসকল হোমিঅ'পেথিক চিকিৎসক আছে, কিমানমান চিকিৎসক আছে অসমত এনে আপোনালোকৰ দৃষ্টিত? এতিয়া এনে কলেজৰ পৰা পাছ আউট কৰা তেনেকুৱা আপোনাৰ প্ৰায় 3,000-3,500 হাজাৰমান আছে। যথেষ্ট আছে। তেওঁলোকৰ মাজত মিলা প্ৰীতি সকলোৰে মাজত আছে। এনে চবৰ মাজতে মিলা প্ৰীতি আছে, সেইটো লৈ পেলাই তেনেকুৱা একো নাই, কাজিয়া বুলি একো নাই। কিন্তু কথা হ'ল কি সেইটোৱে আৰু মানে কিছুমানে ভাল পায়, কিছুমানে বেয়া পায়। 3,000-4,000 হাজাৰ ডক্টৰে একেলগে মিলিজুলি চেঞ্জ কৰি দিব পাৰে কিবা এটা? নাই, এতিয়া 3,000 যদি ডক্টৰ থাকে, তো তাৰ ভিতৰত বহুত এবজৰ্বো হৈ আছে নহয় কিবা কিবি অৰ্গেনাইজেশ্যনত, যেনেকৈ আপোনাৰ NRHM-ৰ হৈ গ'ল, তেওঁলোকতো আহিব নোৱাৰে। তো সেইটো আমি পাতি আছোঁ চৰকাৰৰ লগত। এইবাৰ আহিলোঁ আমাৰ এই বিষবিলাক, ইয়াৰ চিকিৎসা হোমিঅ'পেথিকত কেনেধৰণে আছে? মানে আপোনাৰ শৰীৰৰ গাঁঠি বিষ যিবোৰ কৈ আছে, তো সেইবোৰ আপোনাৰ আৰ্থৰাইটিছৰ প্ৰব্লেমটো আজিকালি বেছি, মানে আৰ্থৰাইটিছৰ প্ৰব্লেম কাৰণে হৈ আছে। এই অলপ আগত কৈছিলোঁ যে অটো ইমিউন ডিজিজ, আৰ্থৰাইটিছটো এটা অটো ইমিউন ডিজিজ। তো সেইটো মানে আপোনাৰ কি হয়, আমি এনে সাধাৰণ ভাষাত কওঁ যে আমাৰ এই হাড়ৰ মাজত যিটো গ্ৰীজটো আছে সেইটো শুকাই গৈছে বুলি। তো এইটো এনে চিম্পল লেংগুৱেজত মানুহে তেনেকৈ বুজি পায় যে মোৰ এইটো তেলটো শুকাই গৈছে, তো সেইটো কাৰণে মোৰ মানে কটকৈ শব্দ এটা কৰে। তো এইটো বহুতে ভাবে যে হাড়ৰ মাজত ঘূৰণি খাই পেলাই
আপুনিও ভৰিটো জোকাৰি অঁ আছে হৈ থাকে তো সেইটো একচুৱেলি হাড়ৰ মাজত কিবা ঘঁহনি খাই পেলাই কটককৈ শব্দ কৰাৰ নিচিনা সেইটো নহয় এইটো আমাৰ যিবোৰ ভিতৰৰ লাইনিংবোৰ থাকে সেই লাইনিংবোৰৰ ফ্ৰিকশ্যনৰ কাৰণে তেনেকুৱা হয় জইণ্টৰ মাজত তাৰ মাজত যিটো গ্ৰীজ বুলি কোৱা হয় যিটো চাইনোভিয়েল ফ্লুইড বুলি কোৱা হয় তো চাইনোভিয়েল ফ্লুইডটো ড্ৰাই হোৱাৰ বহুতকেইটা ফেক্টৰ থাকে বহুত কাৰণত চাইনোভিয়েল ফ্লুইড ড্ৰাই হ'ব পাৰে যিহেতু এটা অলমষ্ট এটা অট'ইমিউন ডিজিজে হয় তো সেইটো কাৰণে মেইনলি আমি কি কৰিব লাগে এইটো কাৰণে আমি এক্সাৰচাইজটো যে ৰেগুলাৰ আমি কওঁ যে পেচেণ্টক যে এক্সাৰচাইজবোৰ আপুনি অলপ কৰক তো এতিয়া বুলি এইটো নহয় যে আপোনাৰ আঁঠু বিষ হৈ আছে সাংঘাতিক আপুনি পূৰা ফিল্ডত দৌৰিব লাগিলে ডক্টৰে কৈছে এক্সাৰচাইজ কৰিব লাগে সেইটো নহয় এতিয়া আপুনি যদি বিষ হৈছে তেতিয়াহ'লে ঘৰতে আপুনি লাহে 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 অলপ ভৰিটো মুভমেণ্টটো ৰাখিব প্লাছ যিখিনি দৰৱ যদি হোমিঅ'পেথিকৰ পাৰ্চপেক্টিভত কওঁ তেতিয়াহ'লে হোমিঅ'পেথিক মেডিচিন বহুত ভাল ভাল মেডিচিন আছে আৰ্থৰাইটিছ প্ৰব্লেম সম্পূৰ্ণভাৱে ভাল হৈ যায় কিন্তু কি হয় আমি বহুত বেছি দেৰিকৈ কেছবোৰ পাওঁ সাধাৰণতে কি হয় মেক্সিমাম মানুহক সুধিব বা হোমিঅ'পেথিকৰ ওচৰত যোনে ট্ৰিটমেণ্ট কৰিছে আমি আগতে সুধোঁ বেজি লৈছিলে নেকি কিবা কওঁ আমি হাড়ৰ মাজত বেজি এটা লৈ আহিছোঁ লৈছিলোঁ ছমাহমান ভাল থাকিলে তাৰপাছত আকৌ আৰম্ভ হ'ল সেইবোৰ যদি কৰি আহে তেতিয়াহ'লে আমাৰ ঠিক কৰিবলৈ মানে বস্তুটো ভাল কৰিবলৈ অলপ দিগদাৰ হৈ যায় টাইম লাগি যায় প্ৰথমে যদি আহিছে যে নাই মোৰ আঁঠু বিষ হৈ আছে বা এই ঘৰুৱাটো অলপ বিষাই আছে বা হাতৰ জইণ্টকেইটা পেইন হৈ আছে ফুলিছে চুৱেলিং হ'ব পাৰে ফুলিব পাৰে বিষ হ'ব পাৰে ৰেডনেছ ৰঙা হ'ব পাৰে জইণ্টবোৰ সেইবোৰ যদি কিবা চিমটম লৈ আহে আমি সেই হিচাপে চিমটমেটিকেলি ইমিডিয়েট ট্ৰিটমেণ্টটো আমি দিব পাৰিম কিন্তু যদিহে বহুত বেছি লেংদি কৰি পেলাই যে 2 বছৰ 3 বছৰ মই দৰৱ খাইছোঁ নাই নকমে এতিয়া আপুনি চাওকচোন যদি কিবা কৰিব পাৰে আৰু তাতকৈ ভাল কথা কি পেচেণ্টজন আহি পেলাই ডাইৰেক্ট প্ৰথম সোধে কিমান দিন লাগিব প্ৰথম সেইটো সোধে ভাল হ'বলৈ কিমান দিন লাগিব মানে আহি পেলাই মোক আগত ডেডলাইন দি দিলে মানে যে মোক ইমান সোনকালে আপুনি ভাল কৰি দিয়ক মানে মই গম পাওঁ বাৰু মানুহজনে কষ্ট পাইছে কাৰণেহে এইটো বস্তু সুধি আছে আমাক কিন্তু সেই ধৈৰ্যটো সময়টো অলপ মোক দিব লাগিব লাহে 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 আমাৰ মেডিচিন আছে যিখিনি মেডিচিন চিমটমেটিকেলি যিখিনি মেডিচিন আহে সেইখিনি খাই থাকিলে লাহে লাহে গ্ৰীজ মানে যিটো চাইনোভিয়েল ফ্লুইডটো যিটো গ্ৰীজ বুলি কয় মানে তো সেই চাইনোভিয়েল ফ্লুইডটো প্ৰডাকশ্যন হয় জইণ্টৰ ফ্ৰিকশ্যনটো কমি যায় বিষ কমি যায় ফুলাটো কমি যায় এইবোৰ গোটেই বস্তু তেনেকৈ ভাল হয় কিন্তু তাৰ লগত কি হয় আমাৰ ডায়েট কিছুমান মেইনটেইন কৰিব লাগে খোৱা বোৱা যেনেকুৱা আপুনি টেঙাটো আপুনি বন্ধ কৰিব লাগিব এচিড হয় ন ইয়াত এচিড বুলিয়ে নহয় টেঙা যিকোনো টেঙাই এইবোৰ চিকবোৰ সদায় বহায় কি কয় সেইটো কাৰণে আপুনি নেমু চেপি খাওঁ নাই নেমু চেপি আপুনি নেমু আপুনি কি হয় নেমু আপুনি ভাতৰ লগত এনেকৈ অলপ যদি নেমু চেপি পেলাই খাইছে তেতিয়াহ'লে একো প্ৰব্লেম নাই কিন্তু কিছুমানৰ কি হয় একদম নেমুটো চুপি খাই থাকে সেইবোৰ বস্তু কৰিব নালাগে আৰু যেনেকৈ ৰবাব টেঙা ঔটেঙা তেতেলী কৰ্দৈ জলপাই এইবোৰ বস্তু আপুনি মানে খাব নালাগে মানে বিষ চিকৰ সেইবোৰ কাৰণে মানে মই সাধাৰণতে এইবোৰ খাবলৈ হাক দিওঁ এতিয়া বহুতে ক'ব পাৰে যে নাই মোৰ এইখিনি খালেতো অপকাৰ নকৰে ডক্টৰে কিয় কৈছে এইটো বস্তু বন্ধ কৰিবলৈ কিন্তু সেই বুলি নহয় মই আগতে কৈছোঁ কিছুমান বস্তু কি হয় অট'মিউন বেমাৰত মেন টু মেন ভেৰি কৰে আপোনাৰ সেইটো খাবলৈ প্ৰব্লেম হোৱা নাই বেলেগৰ খাবলৈ প্ৰব্লেম হয় সেইটো কাৰণে মই জেনেৰেলি চবক মানা কৰোঁ আৰু এটা বস্তু খুব বেয়া কৰে মই দেখিছোঁ বিষ চিকত আপোনাৰ সেইটো হ'ল মাটি কঁঠাল আনাৰস গোটেইকেইটা ভাল বস্তুকেইটাই আপুনি না কৈছে বিষ হ'লে সেইকেইটা বস্তু মানে প্ৰব্লেম কৰে আৰু খাদ্যৰ ভিতৰত আপুনি কচু মূলা গাজৰ বিট এই 4টা বস্তু আপুনি এভইড কৰিব কচু মূলা গাজৰ বিট যদি বিষটো আপোনাৰ ভাল কৰিব লাগে মানে বিষৰ পৰা যদি অলপ ছাইডকেদি থাকিব মন যায় আছে যিকোনো গাঁঠিৰ বিষ মানে ৰুট থকা বস্তু সেইবুলি আলু খাব পাৰে আলুৰ ৰুটৰ এইবোৰৰ পৰা হয় কিন্তু আপোনাৰ মাটিৰ তলত থকা চব্জি ৰুট মিনছ মাটিৰ তলত থকা চব্জি কিন্তু আলুটো আপুনি খাব পাৰে কচু মূলা গাজৰ বিটটো এভইড কৰিব আৰু লগতে টেঙাটো আপুনি মোক বহুত দুখ দিলে যে আটাইতকৈ টেঙা খাই ভাল পাইছিলোঁ মানে বিশেষকৈ ৰবাব টেঙাটো একদম বহুত বেয়া বস্তু পথাৰত বেয়া বস্তু মানে কি হেল্ডি মানুহৰ কাৰণে বহুত ভাল কিন্তু যাৰ অলপ বেমাৰ হৈ আছে কিবা এটা প্ৰব্লেম হৈ আছে তেতিয়াহ'লে এইবোৰ বস্তু নাখাব ৰবাব টেঙা গুচাই পথাৰত বহি তাতে ধনিয়া আৰু জলকীয়া সানি
তো সেইখিনি বস্তু অলপ যদি আমি সেই ডায়েটটো যদি আমি মেইনটেইন কৰোঁ তেতিয়াহ'লে লগত সেই বুলি নহয় যে খোৱা বোৱা এইখিনি চেঞ্জ কৰি দিলে মই বেমাৰটো মোৰ ভাল হৈ যাব, সেইটো নহয়। বাৰু আপোনাৰ খোৱা বোৱাখিনি খাওক, লগত অলপ হোমিঅ'পেথিক যিখিনি মেডিচিনছ আছে, হোমিঅ'পেথিক বুলি নহয়, যিটো ট্ৰিটমেণ্টত আপুনি সুবিধা আপুনি ভাল পাইছে বোলে সেই ট্ৰিটমেণ্টটো অলপ কণ্টিনিউ কৰক, তেতিয়াহ'লে মানে সম্পূৰ্ণ ভাল হৈ যাব। এইটো এবাৰ ৰিপিট কৰি দিওঁ, যাৰ গাঁঠিৰ বিষ আছে বা গাঁঠিৰ বিষ হ'বলৈ আৰম্ভ কৰিছে তেওঁলোকে টেঙা এভইড কৰিবলৈ কৈছে, হোমিঅ'পেথিক চিকিৎসাত আছে। আৰু লগতে বিট, গাজৰ, কচু, মূলা, গাজৰ, বিট, কচু, মূলা, গাজৰ, বিট এইকেইটা নাখাব বুলি কৈছে ডক্টৰে। আৰু লগতে টেঙা, যিকোনো টেঙা, যিকোনো টেঙা মিনছ আপুনি নেমু টেঙাটো অলপ ভাতৰ লগত, নেমু টেঙাটো ভাতৰ লগত আপুনি খাব পাৰে, গম পাইছোঁ। কিন্তু আপুনি চেপি পেলাই ৰস তেনেকৈ এক্সট্ৰাকৈ নাখাব আৰু চুপি পেলাই খাব নালাগে। অ'কে, বুজি পালোঁ। সেইকেইটা আছে বস্তু কাহিনী, বহুত কাহিনী আছে। সেইকেইটা বস্তু অলপ মেইনটেইন কৰিলে মানে কি সোনকালে বস্তুটোৰ পৰা আপুনি আৰোগ্য হ'ব বেমাৰটোৰ পৰা। বুজি পাইছোঁ। আমি মেক্সিমামে আমি কি কৰোঁ, আমি চব একোৱাৰ্ড হয়, আমি নিজেই আমাৰ নিজৰ বেমাৰটো সৃষ্টি কৰোঁ, বনাওঁ। মেক্সিমাম একোৱাৰ্ড বেমাৰ। তো সেইখিনিৰ কাৰণে আমি অলপ খাদ্যৰ প্ৰতি অলপ যদি আমি কৰোঁ তেতিয়াহ'লে আমাৰ ভাল হয়। যিকোনো ট্ৰিটমেণ্টত মেডিচিনখিনি কামটো ভালকৈ কৰে আৰু বেমাৰটো অলপ সোনকালে ভাল হয়। আপুনি যেতিয়া চিকিৎসা আৰম্ভ কৰে তেখেতৰ মেডিকেল টেষ্টৰ পৰা আৰম্ভ কৰি যিটো তেওঁলোকৰ বেকগ্ৰাউণ্ড, হিষ্ট্ৰী, এইটোতো চব চাই মেলি ল'ব লাগে। হয়, এইটো কেছ টেকিং কেছ বুলি কোৱা টেকিং, হয়। কেছ টেকিংটো আমাৰ বহুত ভাইটেল বস্তু হয়, মানে প্ৰয়োজন। প্ৰয়োজন লাগে। কিন্তু একুইট যিটো যেনেকৈ আপোনাৰ জ্বৰ হৈছে, সাধাৰণ জ্বৰ হৈছে, ভাইৰেল ফিভাৰ হৈছে, কিবা হৈছে, তো সেইবোৰৰ কাৰণে আমি কেছ টেকিং কৰাৰ দৰকাৰ নাই। তো সেইবোৰৰ কাৰণে আমি পাৰ্টিকুলাৰ কেইটামান চিমটম আপোনাৰ ক'লে। এতিয়া কথা হ'ল যেনেকৈ অট'ইমিউন বেমাৰবোৰ হৈছে, এতিয়া আৰ্থৰাইটিছত পেচেণ্টক আমি কেছ টেকিং কৰিবই লাগে। সেইটো কাৰণে কি আপোনাৰ আৰ্থৰাইটিছ আপোনাৰ আছে নে আপোনাৰ 4টা জেনেৰেশ্যন আগৰ পৰা কাৰোবাৰ আছে, মানে জেনেটিক হয় নেকি, সেই বস্তুটো আমি চাব লাগে। হেৰিডিটেৰী প্ৰব্লেম বুলি কোৱা হয়। এই হেৰিডিটেৰী প্ৰব্লেম নেকি সেইটো বস্তু আমি চাব লাগে। যদি চাওঁ যে নাই হেৰিডিটেৰী প্ৰব্লেম হৈছে, তেতিয়াহ'লে বহুতখিনি মেডিচিন বেলেগ বেলেগ হৈ যায়। যোৱাবাৰ আমি আৰু এটা বিষয়ৰ ওপৰত পাতিছিলোঁ, যিটো হৈছে মাইগ্ৰেইন। হয়, মাইগ্ৰেইনৰ ওপৰত আপুনি মোৰ পৰিয়ালৰ মানুহকো দিছিলে তাৰ দৰৱ। গতিকে মাইগ্ৰেইন, হোমিঅ'পেথিক চিকিৎসা আছে মাইগ্ৰেইনৰ? আছে। মাইগ্ৰেইন ভাল হৈ যায় পূৰা? ভাল হৈ যায়। মাইগ্ৰেইন কিয়ৰেবল বুলি কয়। মাইগ্ৰেইন বেমাৰটোত আপুনি ইণ্টাৰেষ্টিং কি, তাৰ একো পেথলজিকেল একো টেষ্ট কৰিলে আপুনি একো তেনেকৈ ধৰা নপৰে যে এইটো ব্লাড টেষ্ট কৰিছোঁ মোৰ মাইগ্ৰেইন আছে ধৰা পৰিলে, বা এইটো এক্সৰে কৰিলে এইটোত আমি গম পালোঁ, সেই তেনেকুৱা বুলি একো নহয়। মাইগ্ৰেইনক আমি ডেফিনেশ্যনে হয় মাইগ্ৰেইন ইজ এ চাইক'লজিকেল পেইন বুলি পেলাই। ঠিক আছে। আৰু কিছুমান যেনেকৈ দেখা যায় যে স্কুল গোয়িং ল'ৰা ছোৱালীবোৰত যেনেকৈ আপোনাৰ কয়, কিছুমান ছোৱালীয়ে ক'লে যে এনেকৈ পিৰিয়ডছৰ সময়ত মূৰৰ বিষ হৈছে, পেটৰ বিষ হৈছে, কিন্তু মূৰৰ বিষ হয়, মোৰ লাগে, মোৰ চাগে মাইগ্ৰেইনৰ প্ৰব্লেম আছে। লগৰ ছোৱালীজনীয়ে সেই চাইক'লজিকেল এফেক্ট হৈ যায়, মোৰ হ'লে তেতিয়াহ'লে মোৰো কিন্তু এনেকুৱা মাইগ্ৰেইনৰ প্ৰব্লেম আহি যাব। মই তেনেকুৱা কিছুমান কেছ পাইছোঁ। তো সেইবোৰ তেনেকুৱা নহয়। মাইগ্ৰেইনটো সঁচাকৈ চাইক'লজিকেল এটা বেমাৰ নেকি? নহয়। চাইক'লজিকেল সেইটোৱে, এই শব্দটোৰ বহুত এটা ইম্পেক্ট আছে। চাইক'লজিকেল বুলি ভাবিলে মানুহৰ এটা ভয়, মই কিবা সেইটো বেমাৰত গুচি গ'লোঁ নেকি। তেনেকুৱা নহয়। এতিয়া মই ক'লোঁ নহয়, আপোনাৰ চাইক'লজিকেল প্ৰব্লেম মানে কি, আপুনি খুব বেছি মানে এটা বস্তু ষ্ট্ৰেছ দি আছে, আপুনি খুব বেছি চিন্তা কৰি আছে, তেতিয়া কিন্তু আপোনাৰ এই মূৰৰ বিষটো আৰম্ভ হ'ব পাৰে। আৰু সেইটোৱে সাধাৰণতে মেক্সিমাম হয়। খুব বেছি যদি আপুনি লেপটপ, মোবাইলত যদি আপুনি চাই আছে, তেতিয়াহ'লে আপোনাৰ এই মাইগ্ৰেইনৰ প্ৰব্লেম হ'বই। তো কিছুমানৰ আছে খুব বেছি ৰ'দত গ'লে বেমাৰ হয়, কিন্তু ৰ'দত যোৱা বেমাৰটোৰ মাইগ্ৰেইনৰ প্ৰব্লেমৰ বহুতৰ শুনা পাইছোঁ। কাৰণ আমি চবেই জানো যে ৰ'দত গ'লে মাইগ্ৰেইনৰ প্ৰব্লেমটো বেছি বাঢ়ে। সেইটো কাৰণে আমাৰ মাইণ্ডে সেই হিচাপে আগৰ পৰা ছেট কৰি লয় যে মই যদি ৰ'দত বেছি দেৰি খেলোঁ, ৰ'দত যদি যাওঁ, মোৰো চাগে মূৰৰ বিষ হ'ব। আৰু আমাৰ চাইক'লজিটো এনেকুৱা নহয়। আপুনি যদি ভাবে নহয়, এতিয়া 10 মিনিট বহি আছে নহয়, আপুনি 10-15 মিনিট ভাবক যে মোৰ হাতত এইটো পৰ্চনত পেইন হৈ আছে। মই আপোনাক লিখি দিব পাৰোঁ, আপুনি 15-20 মিনিট পাছত ক'ব যে সঁচাই মোৰ পেইন হৈ আছে। আৰু সঁচাকৈ আপুনি পেইনটো ফিল কৰিয়ে আছে, কিন্তু পেইনটো ফল্ছ পেইন, কিন্তু সেইটো আপোনাৰ ব্ৰেইনে আপোনাক ইণ্ডিকেট কৰি আছে যে তাত পেইন এটা হৈ আছে। অথচ তাত একো আপোনাৰ কিবা পেথলজিকেল ফেক্টৰ তাত একোৱে নাই। তো সেইবোৰ হ'ল চাইক'লজিকেল।
সেইটো বস্তু কিছুমান মানুহে আজি দিনটো বহুত কষ্ট কৰিলোঁ এতিয়া গাটো বেয়া লাগিছে মূৰটো অঁ বিষাইছে মোৰতো বিষাইছে বা কিছুমান সাধাৰণতে মাইকী মানুহবোৰৰ খুব বেছি হয় তেওঁলোকে ভাবে যে এই মই দিনটো মানে পাকঘৰত আছোঁ এই গেছৰ ওচৰত আছোঁ মানে এইটো বনাই আছোঁ ইমান গৰম উঠিছে আজি মোৰ বিষটো হ'বই আৰু হৈয়ে যায় একদম হৈয়ে যায় সেইটো কাৰণে হোমিঅ'পেথিক কিন্তু মই কওঁ মানে বেষ্ট হোমিঅ'পেথিকত বহুত ভাল ট্ৰিটমেণ্ট আছে মাইগ্ৰেন মানে 100% নাইকিয়া হৈ যায় হৈ যাব পৰা অ'কে তো আপোনাৰ ওচৰত একদম মানে মেইনলি কোনসকল ৰোগী আহে কি বেমাৰ লৈ আহে একদম আটাইতকৈ বেছি যাৰ হৈ আছে বৰ্তমান মেইনলি এই আৰ্থৰাইটিছৰ যিবোৰ প্ৰব্লেম Okay. ক'লোঁ সেইবোৰ প্ৰব্লেম আহে আজিকালি আপোনাৰ এই এলাৰ্জিক যিটো এলাৰ্জিক যিটো আমি অলৰেডি চাইনোচাইটিছ পাতিছোঁ ৰাইনাইটিছ বা আপোনাৰ এইটো হে ফিভাৰ বুলি যিটো কোৱা হয় এইবোৰৰ পেচেণ্ট বহুত আহে আৰু প্লাছ আপোনাৰ গাইনী প্ৰব্লেমবোৰ বহুত বেছি আহে PCOD PCOS Okay. এইবোৰ বহুত বেছি আহে তো সেই তেনেকুৱা আৰু বাকী আহে চব এনেকৈ পাইলছৰ প্ৰব্লেম হৈছে কিবা হৈছে সেইবোৰতো আহে কিন্তু ক্ৰনিক কেছ এইবোৰ পেচেণ্টবোৰ বহুত বেছি আহে অ'কে সুধিয়ে পেলাইছোঁ পাইলছৰ প্ৰব্লেমটো আজিকালি বহুত মানুহৰ হয় পাইলছৰ চিকিৎসা আছে হোমিঅ'পেথিকত একদম খুব ভাল পাইলছৰ চিকিৎসা আছে একেবাৰে খতম হৈ যাব চাওক মই আপোনাক ক'লোঁ নহয় একৱাৰ্ড বেমাৰ সেইবোৰ আমি চব নিজে বনাওঁ হৈছে এইটো পাইলছৰ প্ৰব্লেম এতিয়া আপুনি চাব যাৰ খোৱা বোৱা হেবিটটো ভাল নহয় তেওঁলোকৰে মেইনলি পাইলছৰ প্ৰব্লেম হয় হয় তো পাইলছৰ প্ৰব্লেমৰ কাৰণে মেইনলি আমাৰ কি হয় আমি পেটটো যদি কি হয় পেটটো খালী ৰাখোঁ মানে আপুনি খোৱা বোৱা যদি ইৰেগুলাৰ হয় ৰাতিপুৱা চাহ বিস্কুট খাই পেলাই ওলাই গ'ল আপুনি সেই বোলে আবেলি 4টা বজাত ক'ৰবাত ভাত পালে পৰঠা পালে কিবা এটা তেনেকুৱা আপুনি খাই দিলে তেতিয়া পেটত এচিডটো ফৰ্মেশ্যন হৈ থাকে এচিড ফৰ্মটো হ'বই ন আমাৰ তো এচিডৰ পাৰ্চেণ্টেজ যদি বেছি বাঢ়ি যায় তে সেই মানুহবোৰৰ লাহে 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 পাইলছৰ প্ৰব্লেমটো আহে তো আমি নিজৰ আগত সেই হেবিটটো চেঞ্জ কৰিব লাগিব আমি খোৱা বোৱাৰ টাইমটো ঠিক কৰিব লাগে তেল জ্বলা মছলা সেইবোৰ বস্তু আমি কমাই খাব লাগে বাহিৰা ফাষ্ট ফুডবোৰ সেইবোৰ বস্তু আমি বেছি খাব নালাগে ভজা পৰা বস্তুবোৰ বেছি খাব নালাগে সেইবোৰ যদি আমি কৰোঁ তেতিয়াহ'লে নম্বৰ 1 কথা পাইলছৰ প্ৰব্লেম নহয়েই নম্বৰ 2 হ'ল কি পাইলছ হোৱাৰ পাছত মানুহে বহুতে কয় যে মোৰ মঙহ বাঢ়িছে কিছুমানে কয় মোৰ ব্লিডিং হৈছে তো সেইবোৰ চব বেলেগ বেলেগ ভাগ মানে পাইলছৰ আপোনাৰ ফিচাৰো হ'ব পাৰে ফিষ্টুলাও হ'ব পাৰে চব বেলেগ বেলেগ আৰু এইটো বহুত ভাল ট্ৰিটমেণ্ট আছে হোমিঅ'পেথিকত কিন্তু যদি হৈছে যে বহুতে কয় যে মোৰ এদিন হৈছে অলপ পাইলছৰ লগত মানে লেট্ৰিনৰ লগত অলপ ব্লাড গৈছে মই আকৌ তাৰপাছত আৰু যোৱাই নাই আকৌ এবছৰ পাছত হৈছে কিন্তু সেই প্ৰথম দিনা যে ব্লাড গৈছে সেইটো আপোনাৰ ইণ্ডিকেশ্যন এটা দিলে মানে যে আপোনাৰ এই বস্তুটো আৰম্ভ হৈছে আপুনি এতিয়া কিবা এটা চিকিৎসা লওক তো সেই সময়তে যদি আমি ফাৰ্ষ্ট সেই তেনেকুৱা সময়তে আমি মানে পেচেণ্টবোৰ পাওঁ তেতিয়াহ'লে খুব কম দিনৰ ভিতৰতে খুব ধুনীয়াকৈ পাইলছটো নাইকিয়া হৈ যায় এতিয়া বহুতে সোধে যে মোৰ আৰু লাইফত নহ'ব নেকি মই ক'লোঁ নহয় এইটো আপুনি যদি বেমাৰ ভাল হৈ গৈছে নেক্সট দিনা লগালগ গৈ পেলাই যদি আপুনি ৰেষ্টুৰেণ্টত বহি দিলে আৰু তেনেকুৱা কৰিলে হ'বই গম পাইছোঁ অ'কে ইয়াৰ পিছত আৰু এটা আপুনি কৈছিলে যে PCODৰ সমস্যা মহিলা বা ছোৱালীসকলৰ এইখিনি খুব ডাঙৰ সমস্যা হৈছে বৰ্তমান সময়ত IVFৰ পৰা আৰম্ভ কৰি সকলো ট্ৰিটমেণ্ট আহিছে কিন্তু হোমিঅ'পেথিকত এনেকুৱা আছে নেকি যাৰ PCODৰ সমস্যা আছে বা তেওঁৰ বয়স বাঢ়িছে সন্তান জন্ম হোৱা নাই সন্তান জন্মৰ ক্ষেত্ৰত আছে হোমিঅ'পেথিকৰ বহুত ভাল মেডিচিন আছে ইভেন বহুত পেচেণ্ট আছে ট্ৰিটমেণ্ট চলি আছে মোৰ পেচেণ্ট আছে তো মেইনলি সন্তান জন্ম নোহোৱাৰ কাৰণে আমি প্ৰথম যিটো চিন্তা আহে যে হয়তো তেওঁৰ শৰীৰত হৰম'নেল ইমবেলেঞ্চ হৈ আছে হৰম'নৰ কিবা এটা প্ৰব্লেম হৈ আছে তো প্ৰথম আমি ভাবোঁ যে থাইৰয়ডৰ হ'ব পাৰে নহ'লে PCOD PCOS হ'ব পাৰে তো সেইকেইটা বস্তু আমি প্ৰথম কি কৰোঁ ব্লাড টেষ্টত আমি চাওঁ আৰু কিছুমান বস্তু থাকে যেনেকৈ আপোনাৰ লিউটেনাইজিং হৰম'ন এটা থাকে তো লিউটেনাইজিং হৰম'নৰ কাৰণে তেনেকুৱা প্ৰব্লেম হৈ থাকে সেই বস্তু হৰম'নখিনি আমি টেষ্ট কৰিব দিওঁ সেই হৰম'নখিনি টেষ্ট মানে টেষ্ট কৰাৰ পাছত যদি আমি হৰম'নেল ইমবেলেঞ্চৰ কিবা প্ৰব্লেম পাওঁ তেতিয়াহ'লে আমি সেইটো ট্ৰিটমেণ্ট কৰোঁ আৰু নহ'লে আমি ডাইৰেক্ট আল্ট্ৰাচাউণ্ড কৰিব দিওঁ যে PCOS
বা ইউট্ৰাইন ফাইব্ৰচিছ টিউমাৰাছ গ্ৰ'থ বা তেনেকুৱা কিবা চিষ্টিক গ্ৰ'থ যেনেকৈ চকলেট চিষ্ট হ'ব পাৰে হেমৰেজিক চিষ্ট হ'ব পাৰে সেইবোৰ কিবা প্ৰব্লেম আছে নেকি সেইখিনি যদি থাকে তেতিয়াহ'লে সেই হিচাপে ট্ৰিটমেণ্টটো দিলে খালি মানে সেইটোৱে এনেকুৱা নহয় যে আজি দিলোঁ কালি এইটো নাইকিয়া হৈ গ'ল নেক্সট ডে তেওঁলোক কনচিভ হৈ যাব তেনেকুৱা বুলি নহয় এই ট্ৰিটমেণ্টবোৰ বহুত দীঘলীয়া হয় মানে হোমিওপেথিক চিকিৎসা আৰু SIP একে বস্তু SIP টো ধৈৰ্য লাগে এইকেইদিন মানে এডবিলাক চাই আছো আমাৰ ৰোহিত শৰ্মাৰ এডবিলাক ইয়াতো চেম বস্তু ধৈৰ্য লাগে এতিয়া কথা হ'ল কি আপোনাৰ খালি ধৈৰ্যটো ধৰিব ঠিকে সেই বুলি নহয় যে একো ট্ৰিটমেণ্ট নকৰাকৈ মই ধৈৰ্য ধৰি আছোঁ ট্ৰিটমেণ্টটো ল'ব ট্ৰিটমেণ্টৰ লগত ধৈৰ্য ধৰিব ভাল হ'ব কিয় নহ'ব যে এজন যদি ডক্তৰ এজনৰ উদ্দেশ্য থাকে সকলোকে ভাল কৰাৰ কাৰণে তেওঁ যদি ট্ৰিটমেণ্ট এটা দিছে নিশ্চয় কিবা এটা চিন্তা কৰি পেলাই দিছে ন কাৰণ পেচেণ্টজন ভাল হ'লে ডক্তৰজনৰ নাম হ'ব কিন্তু কি হ'ল এই সময়টো যদি আমাক নিদিয়ে মানে ফাৰ্ষ্ট আহিয়ে ডেডলাইনটো দিব নালাগে কিমান দিনত ভাল হ'ব আৰু হ'বনে লাইফত নহয় ন তো কোনো বেমাৰ এনেকুৱা নাই যিটো আপুনি লাইফত নহয় বুলি পেলাই ক'ব পাৰে চব হ'ব পাৰে যদিহে আপুনি আকৌ অত্যাচাৰ আৰম্ভ কৰি দিয়ে শৰীৰৰ ওপৰত যদি অত্যাচাৰটো আকৌ আৰম্ভ কৰি দিয়ে আৰু যদি একো অত্যাচাৰে নকৰে সৰুৰ পৰা তেতিয়াহ'লে বেমাৰ নহয় আমি মেইন হ'ল আমি নিজে নিজৰ কাৰণে দোষী খায়ে মৰো আমি খায়ে আমাৰ য'ত বেমাৰ এতিয়া আকৌ এইটো শুনি পেলাই কোনোবা নোখোৱাকৈ আকৌ কিবা বেমাৰ হ'লে আমাকে ধৰিব এইটো দিগদাৰ শুনি খাই শকত হোৱাৰ পিছত নেখাই ক্ষীণাব নোৱাৰি বোলে এনিৱে খালেও বিপদ নাখালেও বিপদ ন সেয়াই আৰু বাৰু এতিয়া যেনেকৈ কিছুমানে আজিকালি খুব শুনিছে নহয় ইণ্টাৰমিটেণ্ট ফাষ্টিং খুব বেছি কৰি আছে ন যে নেখালে আমি হ'ম মানে ক্ষীণাই যাম বুলি পেলাই সেইবোৰ একচুৱেলি এইবোৰ বস্তু এই কিছুমান টাৰ্ম আছে এইবোৰ লৈ পেলাই পডকাষ্টত ক'বলৈও দিগদাৰ বুজি পাইছোঁ মানে মই আজি যদি ক'ব যাওঁ তেতিয়াহ'লে বেলেগে ক'ব যে নাই এইটো আপুনি ভুলকৈ কৈছে এনেকুৱা নহয় এনেকুৱা মানে কণ্ট্ৰভাৰ্চিয়েল হয় ন আজিকালি ইমানেই নলেজ হৈছে নহয় মানে সেইটো গুগল ডক্টৰ আজিকালি ইউটিউব ডক্টৰ ন তো এইটো নিয়মতে ইউটিউবৰ আগত ডক্টৰ ইউটিউব বুলি দিব লাগে কাৰণ ইউটিউবত চব পায় আৰু মেক্সিমাম এতিয়া এটা ভাল কথা কি জানে চক্ৰদা আপোনাৰ যিমান মানে ক্ৰনিক বেমাৰৰ মানে পেচেণ্টবোৰ আহে তেওঁলোকে এগাল দৰৱ খাই আহে কিন্তু আৰু ইমান ৰিচাৰ্চ কৰি আহে আপোনাক এনেকুৱা কিছুমান টাৰ্মিনলজিত আপোনাৰ লগত কথা পাতিব আপুনি ভাবিব যে মানুহজনে ইমান কেনেকৈ গম পালে চব দৰৱ ডাইৰেক্ট ক'ব যে আপুনি লাইকোপডিয়াম দিছে নেকি আপুনি বেলাডোনা দিছে নেকি হয়তো সেই মানুহজনৰ বেলাডোনাতেই কাম কৰিব কিন্তু তেওঁ ভুলকৈ ড'জটো খাইছে কাৰণে তেওঁৰ কাম কৰা নাই এতিয়া যদি মই প্ৰেছক্ৰিপশ্যনত যদি বেলাডোনা লিখোঁ এইটো মই খাইছোঁ মোৰ একো কামেই কৰা নাই হ'ল নহয় তেওঁৰ এই মাইণ্ডত সেই ছেটটো আহি গ'ল যে মোৰ দৰৱটোৱে কাম নকৰে কাম কৰা দৰৱটোও তেওঁৰ পাছত কাম নকৰিব বেছি জানিলেও সেই প্ৰব্লেমটো তাতে হৈছে মানে বেছি জনাটো ভাল কিন্তু অল্প বিদ্যা আকৌ ভয়ংকৰী সেইটো বস্তুৱে প্ৰব্লেম হৈছে এটা সিদিনা মই পালোঁ যে ইণ্টাৰমিডিয়েটৰ কথা সোধোতে মই সুধিব বিচাৰিছোঁ যদি 7টা বজাত ভাত খালে সোনকালে ভাত খাব লাগে আৰু ৰাতিটো একো খাব নালাগে পানী চানী খাব লাগে আৰু ৰাতিপুৱা বা খাব লাগে তো কি হ'ল 7টা বজাত ভাত খোৱাৰ পিছত গোটেই ৰাতিটোতো আমাৰ এচিড জমা হ'ল ৰাতিপুৱা আকৌ নেমু পানী এগিলাচ খাই দিলে কি হ'ব খোৱাৰ পৰা উঠিয়ে নেমু পানী এগিলাচ খাই দিলে এটা বস্তু আপুনি গম পায় না ক'ব নোৱাৰোঁ নেমু পানীটো পেটত যেতিয়া যায় যেতিয়া ইছ'ফেগাছ আমাৰ খাদ্যনলীৰ ভিতৰেদি যেতিয়া গৈ থাকে তাৰ এচিডৰ ৰূপটো বেইছলৈ কনভাৰ্ট হৈ যায় কি হ'লে বেইছ যিটো আমাৰ লিভাৰে আমাক ছাপ্লাই দিয়ে বেইছ আৰু পাকস্থলীয়ে ষ্টমাকে ছাপ্লাই দিয়ে এচিড দুইটা মিলি পেলাই হয় ডাইজেষ্টিভ এনজাইম সেই নেমু পানীটোৱে কি কৰে তাৰ এচিডিক গুণটো বহুতখিনি নষ্ট হৈ পেলাই বেইছলৈ কনভাৰ্ট হয় যাৰ ফলত সেইটো কাৰণে ইমান অপকাৰো নকৰে ইমানো অপকাৰ নকৰে তো সেইটো কাৰণে এই এচিড বেছ বেলেঞ্চটো যদি আমি মেইনটেইন কৰিব পাৰোঁ তেতিয়াহ'লে আমি লোহা খালেও কিজানি আমাৰ হজম হ'ব সেইটো কাৰণে এচিডিক বডি যাৰ হয় খুব বেছি এচিড ছিক্ৰেশ্যনৰ প্ৰব্লেম আছে তেওঁলোকৰ লগে লগে কি হয় আমি লিভাৰ ট্ৰিটমেণ্টৰ লগত কৰোঁ এচিড যাৰ বেছি হয় তাৰ গেছ হ'বই
এতিয়া মানে এচিডে আমাৰ হজম কৰাত হেল্প কৰে ন এচিডটো। এতিয়া এচিডে খালি হজম নকৰে, এচিডৰ লগত বেছ যিটো আছে সেই দুইটা মিলি পেলাইহে আমাৰ ডাইজেষ্টিভ এনজাইম, হজমৰ যিটো ডাইজেষ্টিভ ৰসটো যিটো সেইটো ডাইজেষ্টিভ এনজাইমটো বনে। এতিয়া যদি তাত যদি বেছটো যদি কমকৈ আহি আছে আৰু এচিডটো যদি আপোনাৰ বাঢ়ি গৈছে, তেতিয়া ডাইজেষ্টিভ এনজাইম ভালকৈ নবনিব, ডাইজেশ্যনটো ভালকৈ নহ'ব, তেতিয়া আমাৰ এই গেছৰ সমস্যা কিবা বিভিন্ন ধৰণৰ, এতিয়া পেটৰ যি প্ৰব্লেম হ'লে গোটেই শৰীৰত গোটেই ধৰণৰ চব ধৰণৰ প্ৰব্লেমে হ'ব পাৰে। অনুষ্ঠানৰ একেবাৰে শেষলৈ আহিলোঁ আৰু হোমিঅ'পেথিকৰ ওপৰত যথেষ্টখিনি মানে কণ্ট্ৰভাৰ্চি আছে আৰু ইয়াৰ পৰা উপকাৰিতাও আছে, কিন্তু ধৈৰ্য লাগিব সেইটো কৈছে। SIPত যেনেকৈ ধৈৰ্য লাগিব, হোমিঅ'পেথিকতো ধৈৰ্য লাগিব। এতিয়া কথাটো হ'ল আপুনি যোৰহাটতো বহে, গুৱাহাটীতো মাজে মাজে বহে, অনলাইনৰ জৰিয়তেও আপুনি বিভিন্নজনক পৰামৰ্শ দিয়ে। তথাপি মই সুধিছোঁ, মোৰ যিসকল দৰ্শক আছে পোনে পোনে আপোনাৰ লগত যোগাযোগ কৰিব পাৰিব? কেনেকৈ পাৰিব? যদি বিচাৰে মই নাম্বাৰ এটা দি দিব পাৰোঁ, তাত কল কৰি পেলাই তেওঁলোকে খালি অহাৰ আগত এটাই অনুৰোধ, মানে অলপ এপইণ্টমেণ্ট নিচিনা এটা লৈ পেলাই আহক। কাৰণ কি নহ'লে কি হয়, ময়ো ভালকৈ আপোনালোকক সময় দিব নোৱাৰিম। কাৰণ কি হয়, যিহেতু কাৰোবাৰ বেমাৰ হৈ আছে, তো তেওঁ বিচাৰিব ডক্তৰ এজনক পাই গ'লোঁ, মই আগত মোৰ কথাটো কৈ লওঁ। কিন্তু মই হয়তো চাগে সেই সময়ত এই বস্তুটো শুনিব পৰা সেইটো প্ৰস্তুত নাথাকিব পাৰোঁ, তো মই ভালকৈ সেই সময় এটেনশ্যন দিব নোৱাৰোঁ। আৰু যিহেতু মই কৈছোঁ যে হোমিঅ'পেথিকত খালি আপোনাৰ মানে চিমটম শুনি পেলাই তেনেকুৱা নহয়, আপোনাৰ প্ৰস্ৰাৱ যদি কয়, যিটো আপুনি এনেকৈ কেনেকৈ মোৰ ওচৰত বহিছে, কি প্ৰকাৰে বহিছে, মোৰ ওচৰত কেনেকৈ খোজকাঢ়ি আহিলে, খোজকাঢ়ি অহাৰ আপোনাৰ কেনেকুৱা মানে ধৰণটো কেনেকুৱা, তো সেই বস্তুবোৰ যদি মই নাচাওঁ তেতিয়াহ'লে মোৰ দৰৱ দিবলৈ দিগদাৰ হয়। সেইবোৰৰ লগত বহুত কথা আছে। এতিয়া আমাৰ আপুনি ভাবিব পাৰে, আমাৰ কিছুমান দৰৱ আছে, যেনেকৈ আপোনাৰ চুলিৰ কালাৰ কি, সেইটো লৈ পেলাই মেডিচিনেল চিলেকশ্যন বেলেগ হয়। এটা কথা কওক, চুলি গজা আৰু চুলি নপকা, সেইটোৱে হিৰকে যিটো কৈছে, এনেকুৱা দৰৱ আছে চুলিক? চাওক, চুলিটো এটা এনেকুৱা বস্তু, মই যদি আজিয়ে এতিয়া চুলি গজা যদি দৰৱ ওলাই দিব পাৰোঁ, যে মই 100% গেৰাণ্টি চুলি, মই চাগে পৃথিৱীত আটাইতকৈ ধনী মানুহ হ'ম। তো চুলি গজা আৰু চুলি মানে পকা দুইটা বস্তুৰ কাৰণে আমাৰ কি হয়, আমাৰ হেয়াৰ ফলিকলছ যিবোৰ থাকে, বা মেইন কথা হ'ল আমাৰ চুলিৰ লগত সম্পৰ্ক কিন্তু মেইনলি পেটৰ চব বস্তুৰে। যদি আপোনাৰ যদি গেছৰ বেমাৰৰ প্ৰব্লেম, হজমৰ প্ৰব্লেম যদি কিবা কিবি হৈ আছে নহয়, তেতিয়াহ'লে আপোনাৰ চুলি সৰিবই। আৰু জেনেটিক ফেক্টৰো থাকে, কিছুমানৰ চবৰ গোটেই ফেমিলিৰ চবেই মানে কাৰো বোলে ভালকৈ চুলি নাই, তেওঁলোকৰ জেনেটিক ফেক্টৰ থাকিলে তাত পটককৈ ট্ৰিটমেণ্ট কৰি ইমান ভাল এটা নাপায়। কিন্তু যদি পেটৰ সমস্যা, সেইবোৰ বেলেগ কিবা বেমাৰৰ কাৰণে, কিবা দুৰাৰোগ্য বেমাৰ হৈছে, কেঞ্চাৰ হৈছে, কিবা হৈছে, সেইবোৰ বেমাৰৰ কাৰণে চুলি সৰিছে, তো সেইবোৰ কিছু ক্ষেত্ৰত আমি ভাল কৰিব পাৰোঁ। বয়স কমাব পৰা ঔষধ আছে কিবা? বয়স কমাব পৰা এণ্টি এইজিং মেডিচিন আছে। যেনেকৈ বয়স কমাব নোৱাৰি, আপোনাক অলপ কম বয়সীয়া মই দেখাব পাৰিম আৰু সেইটো নপৰাকৈ অলপ দিন থাকিব পাৰে, সেই বস্তুটো কৰিব পাৰি। কিন্তু আপোনাৰ বাকী বয়সটোতো হ'বই আৰু। এনিৱে বহুত বহুত ধন্যবাদ। আৰু অমলেন্দু ঘোষ ডাঙৰীয়া, ডক্টৰ অমলেন্দু ঘোষ ডাঙৰীয়াক আপোনালোকে যদি বিচাৰে, যদি হোমিঅ'পেথিক চিকিৎসা ল'ব বিচাৰে সমগ্ৰ অসমবাসীয়ে, বা তেখেতৰ ভাৰতৰ বেলেগ বেলেগ জেগাৰো পেচেণ্ট আছে, আৰু তলত এটা নম্বৰ দি দিম, সেই নম্বৰটোত গৈ পেলাই ফোন কৰি বা মেছেজ কৰি আপোনালোকে এপইণ্টমেণ্ট ল'ব, আৰু তাৰপিছত তেওঁৰ কাষ চাপিব। ফোনতে অন্ততঃ পৰামৰ্শ নিবিচাৰিব, কাৰণ তেখেতো ব্যস্ত থাকে, আৰু অকল মানে দৰৱ খোৱা, চিকিৎসা কৰা ফোনেৰে নহয়, মানে ফিজিকেলি লগ পাই পেলাই কৰিলে ভাল, হয়নে? তো কওক তেতিয়া সেই হিচাপে আমি মানে কি হয়, ফিজিকেলি লগ পালে বহুত বস্তু গাইড কৰিব পাৰোঁ, যেনেকৈ এইটো বস্তু নাখাব, এইটো নকৰিব। ফোনত আমি গোটেইখিনি ক'ব নোৱাৰোঁ তেনেকুৱাকৈ, তো সেইখিনি পেচেণ্টজনেও ইমান ক্লিয়াৰিটিটো নাপায় যে ইয়াত গ'লে ভাল হ'বনে নাই, নহয়। কাৰণ মানে আমাৰ এটা মানে চবৰে আমাৰ কিবা এটা হেবিট আছে, এটা নাম্বাৰ এটা পালোঁ, ডক্টৰজন ডাইৰেক্ট ফোনটো কৰি চাওঁচোন, ফোন কৰি পেলাইহে এইটো কেনেকৈ ভাল কৰিব পাৰি, এইটো ভাল হ'বনে। মানুহজনক মই দেখাই নাই, মই কেনেকৈ ক'ব। এতিয়া বহুতো কয় যে আপুনি অনলাইন যদি ট্ৰিটমেণ্ট কৰে, সেই মানুহজনেতো নেদেখে। নহয়, অনলাইন ট্ৰিটমেণ্ট মই অভাৰ ফোন খালি কথা শুনি পেলাই নহয়, ভিডিঅ' কনফাৰেঞ্চিং কৰি পেলাই, তাৰ কাৰণে আপোনালোকে সেই হিচাপে যদি টাইম এটা মোৰ লগত এপইণ্টমেণ্ট এটা কৰে, তো সেই হিচাপে মই ভিডিঅ' কনফাৰেঞ্চিং কৰি পেলাই, তেনেকৈ কৰি পেলাই মই মেডিচিন আগবাঢ়িব পাৰি। ধন্যবাদ। বহুতবাৰ কৰিলোঁ আমি অনুষ্ঠান, আৰু পুনৰবাৰ আপুনি অহাৰ বাবে বাৰ্তালাপলৈ বহুত বহুত ধন্যবাদ। চাই থাকিব আপোনালোকে বাৰ্তালাপ। আজিলৈ বিদায় লৈছোঁ, বিদায় লওক। থেংক ইউ।